সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মন্তব্য শেষত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে ২৭ মে'। আজি ২৭ মে' সন্ধিয়া খবৰকেইটা চাব আপোনালোকে শেষলৈকে। প্ৰথমটো যদি আমি চাওঁ তেনেহ'লে যিহেতু এতিয়া অসম বিধানসভা অধিৱেশন অনুষ্ঠিত হৈ আছে, আজি শেষৰটো দিন। আৰু যদি আজি শেষৰটো দিনত আমি চাওঁ তেনেহ'লে UCC বিৰোধিতা কৰি বিৰোধীয়ে ম্যাৰ তুষ্টিকৰণ কৰিব বিচাৰিছে, এইদৰে মন্তব্য কৰিছে বিধায়ক মানৱ ডেকা ডাঙৰীয়াই। তো মানৱ ডেকা ডাঙৰীয়াই বিৰোধীক কটাক্ষ কৰি কৈছে, কাৰণ কেলৈ বিৰোধীয়ে এই UCCৰ বিৰোধিতা কৰিছে, UCC মানি ল'ব পৰা নাই তেওঁলোকে, সেইখিনি বিৰোধিতা কৰি বিভিন্নজন বিধায়কে তেওঁলোকে মন্তব্য কৰিছে। কিছু বিধায়কে এইটো কৈছে যে এতিয়া UCC আনিব নালাগে, এতিয়া যিহেতু মূল্য বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ, ৰন্ধন গেছ, তো এইবিলাকৰ গুৰুত্ব দিব লাগে। তো বিভিন্ন ধৰণৰ মন্তব্য তেওঁলোকৰ মন্তব্য আগবঢ়াইছে। তেতিয়া এই যি UCC বিৰোধিতা কৰি বিজেপিয়ে ম্যাৰ তুষ্টিকৰণ কৰিব বিচাৰিছে বুলি বিধায়ক মানৱ ডেকা ডাঙৰীয়াই মন্তব্য কৰিছে। বিধায়ক মানৱ ডেকা ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, মোক সভাপতিৰ পৰা আঁতৰাবলৈ যিসকলে চহী কৰিছিলে সকলো জিকি আহিলে, ভূপেন বৰা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে। তো ভূপেন বৰা ডাঙৰীয়াই আজি এইদৰে কটাক্ষ কৰা দেখা গ'ল, যিহেতু তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে। তো সভাপতি তেওঁ কোনে কি চক্ৰ কৰি আঁতৰালে, তো এই বিষয়খিনি তেওঁ উত্থাপন কৰিছে। আৰু আজি এইটো কথা কৈছে যে কংগ্ৰেছৰ যিটো অৱস্থা আজি কিয় তেওঁলোকৰ এইটো অৱস্থা, তো এইখিনি সকলোখিনি বিৱৰি কৈছে। আৰু এইটো কৈছে যে মই বহুত বেছি বহলাই নাথাকোঁ, কাৰণ কেলৈ মই পূৰ্বতে বহু কথা তেনেদৰে মন্তব্য কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গমেই পাইছে। আৰু বিশেষকৈ মই এইখিনি বহুত বেছি লৈ থাকিব বিচৰা নাই। তো কথাটো হ'ল কি, মোক সভাপতিৰ পৰা যিসকলে আঁতৰাবলৈ চহী কৰিছিলে তেওঁলোকে সকলো জিকি আহিলে। তো এই কিছুমান কটাক্ষ কৰি কথাবিলাক কোৱা দেখা গৈছে আজি ভূপেন বৰা ডাঙৰীয়াই। নেক্সট খবৰ যদি চাওঁ আমি প্ৰথমতে কৈছোঁ যে আজি অসম বিধানসভা অধিৱেশন সমাপ্ত দিন, শেষৰটো দিন শেষ হ'ব আজি। তো সেয়া আজি যদি আমি চাওঁ তেনেহ'লে সদনত UCCক লৈ তুমুল বিতৰ্ক বিৰোধী আৰু শাসকীয় দলৰ মাজত। তো তেওঁলোকৰ সেইখিনি মাজত চলি আছে, UCC বিৰোধিতা কৰিছে বিৰোধীসকলে। তো আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। নেক্সট খবৰ যদি চাওঁ, ৱাজেদ আলী চৌধুৰী কংগ্ৰেছ বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচন। তো এতিয়া সকলোৱে এক প্ৰকাৰে কৈ আছিলে যে যিহেতু ম্যাৰ অবিহনে কংগ্ৰেছ কেতিয়াও থাকিবই নোৱাৰে, তেওঁলোক থাকিবই লাগিব। তো এই কথাখিনিক লৈ আজি এতিয়া অৱশেষত দেখা গ'ল, বা তেওঁলোকে সেইখিনি যি শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকলে হওক বা তেওঁলোকে সেইখিনি মন্তব্য কৰি আছিলে যে ৱাজেদ আলী চৌধুৰী কংগ্ৰেছ বিধায়িনী দলৰ দলপতি হ'ব, আৰু কিছু কৈছিলে যে এই ম্যাকে দিয়া হ'ব, এনেকুৱা ধৰণৰ কিছুমান কথা কৈ আছিলে। তো আজি সেইটো দেখা গ'ল, তেনেদৰে সেইখিনি তেওঁলোকে কথা ক'লে। নেক্সট খবৰ যদি চাওঁ, UCCৰ জৰিয়তে মুছলমান মহিলাৰ প্ৰতি কৰি থকা অন্যায় আৰু বৈষম্য অন্তৰ্ভুক্ত কৰিব। এটা বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে আমাৰ যিহেতু UCC যিদৰে উত্থাপন হৈছে, তো ইয়াৰ জৰিয়তে কি হ'ব যে মুছলমান মহিলাসকলৰ প্ৰতি কৰি থকা যি অন্যায় আৰু বৈষম্যৰ অন্ত পৰিব। তো এতিয়া কিন্তু আমি দেখিছোঁ যে এতিয়া বিৰোধীয়ে যিসকলে কংগ্ৰেছে বা যিদৰে তেওঁলোকে সেইখিনি বিৰোধিতা কৰিছে, তো কিয় কৰিছে আৰু বিশেষ বহুলা কৰাৰ প্ৰয়োজন নাই। তেওঁলোকে মহিলাক সন্মান কৰিব নাজানে, তেওঁলোকে মহিলা হৈ চিন্তা নকৰে, তো ইত্যাদি এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা গৈছে। তো UCCৰ জৰিয়তে মুছলমান মহিলাৰ প্ৰতি কৰি থকা অন্যায় আৰু বৈষম্য অন্ত পৰিব বুলি বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, অসম চৰকাৰে পুলিচক ব্যক্তিগত জীৱন চাবলৈ অধিকাৰ দিছে। অখিল গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই আজি মন্তব্য কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে অসম চৰকাৰে পুলিচক ব্যক্তিগত জীৱন চাবলৈ অধিকাৰ দিছে। তো এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ আমি UCCৰ বিৰোধিতাৰ সদনত্যাগ বিধায়ক শ্বেৰমান আলী আহমেদৰ। তো আজি যিহেতু UCC সন্দৰ্ভত সেই সকলোখিনি সমাপ্ত দিশে গৈ আছে, তো আৰু সেইখিনি হৈছেই সমাপ্ত। আৰু এই যি UCC বিৰোধিতা কৰিছে, বিৰোধিতাৰে সদনত্যাগ কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই। নেক্সট খবৰ যদি আমি চাওঁ, সেইটোৱে আজি যিহেতু সদনত এতিয়া এনেকুৱা ধৰণৰ হৈছে, UCCক লৈ সদনত আকৌ খণ্ডযুদ্ধ অখিল গগৈ আৰু শাসকীয় পক্ষৰ লগত। আৰু শাসকীয় দলে যদি তেওঁলোকে কিবা এটা যুক্তি দিছে, UCC কিয় আহিব লাগে, কিয় নাহিব লাগে, কিয় কেনেদৰে কি কৰিলে হ'ব, তো এইখিনি ক্ষেত্ৰত আকৌ UCC কেলৈ নাহিব লাগে, কিয় এইখিনি আহিলে কি হ'ব, তো এনেকুৱা ধৰণৰ যুক্তি দেখা গৈছে। আৰু এতিয়া আজি সদনত খণ্ডযুদ্ধ অলপ পৰিণত হৈছে এনেকুৱা ধৰণৰ। আৰু এইটো এনেকুৱা পৰ্যায়লৈ পাইছেগৈ যে অখিল গগৈ ডাঙৰীয়াক সদনত চুমা বাবা বুলিও কৈছে তেনেকুৱা কিছুৱে। তো এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ পাইছেগৈ। নেক্সট খবৰ যদি চাওঁ, বৰপেটাত আৰক্ষী জালত চাইবাৰ অপৰাধী। তো এতিয়া দিনক দিনে আমি যিমানে এতিয়া ছ'চিয়েল মিডিয়া হওক, যি নহওক, যেনেধৰণে হওক, আমি ইণ্টাৰনেটৰ যুগলৈ বহুত বেছি গৈ আছোঁ, বা আমাৰ সহজে কামবিলাক হৈছে। কিন্তু তাৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহ'লে আমাৰ যি
এনেকুৱা ধৰণৰ কাৰ্যবিলাক বহুত বেছি সঘনাই হ'বলৈ ধৰিছে আৰু এতিয়া এনেকুৱা ধৰণৰ বহুতখিনি আপোনালোকে দেখিছে বা বাতৰি পাইছে যে কেনেকুৱা ধৰণৰ কি পৰ্যায়লৈ গুচি গৈছে। তো এইখিনি আপোনালোকে ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব, কাৰণ কেতিয়া কোনে কাক কি কেনেদৰে এইখিনি সাঙুৰি লৈ ধৰিব নোৱাৰি। আৰু এতিয়া বৰপেটা আৰক্ষী জালত চাইবাৰ অপৰাধী, তো এই এনেকুৱা ধৰণৰ পৰা সাৱধান হ'ব, এই অপৰাধী এনেকুৱা ধৰণৰ পৰা। নেক্সট খবৰ হৈছে UCC সপক্ষে মন্তব্য বিধায়ক ঋষিৰাজ হাজৰিকা। তো ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে, নৱনিৰ্বাচিত বিধায়ক ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই কৈছে যে UCC আনিছে, ভাল হৈছে, আমি UCC সপক্ষে আছোঁ, আৰু মন্তব্য কৰি কৈছে বহুতখিনি কথা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি ধন্যবাদ জ্ঞাপন কৰিছে যে UCC আনিছে। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে কংগ্ৰেছ দল অসমত ৰকিবুল হুছেইনৰ মতে চলে। তো ভূপেন বৰা ডাঙৰীয়াই এইটো কৈছে যে APCCR অৰ্থাৎ কংগ্ৰেছ দলৰ মন্তব্য এইখিনি বিশেষ আৰু বহলাই কোৱাৰ প্ৰয়োজন নাই। ভূপেন বৰা ডাঙৰীয়াই সেইটো মন্তব্য কৰি কৈছিলে যে এতিয়া কংগ্ৰেছ দল অসমত ৰকিবুল হুছেইনৰ মতে চলে। ৰকিবুল হুছেইন ডাঙৰীয়াই যিটো কয়, ৰকিবুল হুছেইনে যিটো কয় সেইটো তেনেদৰে চলে বুলি ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, মিয়াক বিৰোধী দলৰ প্ৰতি দায়িত্ব দিয়াৰ বাহিৰে কংগ্ৰেছৰ বিকল্প নাই। বিধায়ক মানৱ ডেকা ডাঙৰীয়াই মন্তব্য কৰিছে, যিহেতু এতিয়া বিৰোধী দলৰ প্ৰতি সেইখিনি দায়িত্ব দিয়া হ'ল, আৰু এতিয়া দিলে এইটো, আৰু আমি সকলোৱে গম পালোঁ যে এতিয়া এইটো কথা কৈছে যে মানৱ ডেকা ডাঙৰীয়াই মিয়াক বিৰোধী দলৰ প্ৰতি দায়িত্ব দিয়াৰ বাহিৰে কংগ্ৰেছৰ বিকল্প নাই, একো নাই, তেওঁলোকে সেইখিনি কৰিব লগা। নেক্সট খবৰ যদি আমি চাওঁ, অৰুণোদয় 3000 টকা হ'বনে? এতিয়া বহুত ভাগে কৈছে। এতিয়া আমি ইউটিউব চেনেল এটা খুলিছোঁ, ইউটিউব চেনেলটো খুলি আপোনালোকৰ বাবে ভিডিঅ' ৰূপায়ণ কৰিছোঁ। কি কাৰণে? যে সঠিক আপোনালোকৰ তথ্য এটা গম পায়। তো এতিয়া বাতৰি পৰিৱেশনে কৰিছোঁ বা যিয়ে নহওক, আপোনালোকে কি হয়, যিসকলে দিনটো বাতৰিটো কি হ'ল কি নহ'ল সেইখিনি সঠিক এটা খবৰ পাবলৈ আপোনালোকে আশাৰে বাট চাই থাকে, ছাবস্ক্ৰাইব কৰি থৈছে। তো মই যদি ভিডিঅ'টোত বেলেগ ধৰণে এটা উপস্থাপন কৰোঁ, তেনেকুৱা ধৰণে আপোনালোকক কেনেকুৱা লাগিব? ঠিক তেনেদৰে এতিয়া অৰুণোদয় আঁচনি মহিলা যিসকলে পায়, তেওঁলোকে কোনসকলে পায়? আমিতো বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই, যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকল। তো তেওঁলোকৰ বাবে আমি যদি এতিয়া তেওঁলোকৰ এই যি আঁচনিখনৰ বাবে যদি এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ গৈ, তো নক'বলগীয়া অবাঞ্ছিত কিছুমান কথা, তো বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে জাহা তাহা কথা সেইখিনি ক'লেতো নহ'ব। এতিয়া কথাটো হ'ল কি, 3000 টকা হ'ব, কাইলৈৰ পৰা আপোনালোকে এইটো ডকুমেণ্ট কৰক, এইখিনি কৰক। তো তেনেকুৱা ধৰণৰ নহয় প্ৰকৃততে। 3000 টকা হ'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে পৰ্যায়ক্ৰমেহে হ'ব, এইটো এতিয়াই হৈ নাযায়। আৰু জুন মাহত আপোনালোকে পাব নে নাপাব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি আপোনালোকে নিশ্চয় গম পাইছে যে মে' জুন অৰ্থাৎ আমি যদি জিকোঁ সেইখিনি কণ্টিনিউৱাছ স্কিম সেইখিনি আমি দি যাম। তো এতিয়া কথাটো হ'ল কি, অহা আপোনালোকে 10 তাৰিখে পূৰ্ণ সম্ভাৱনা আছে। নেক্সট খবৰ হৈছে, মই চাচাৰ ছোৱালী বিয়া কৰোঁ, মাহী ছোৱালী বিয়া কৰোঁ, সেয়া মোৰ নিজৰ কথা। চেয়াৰমেন আলী ডাঙৰীয়াই এইটো মন্তব্য কৰিছে, যিহেতু UCC বিৰোধিতা কৰিছে তেওঁ, সেইখিনি তাৰপাছত কৈছে যে সেইটোতো মোৰ বহুত বেছি নিজৰ ব্যক্তিগত কথা। তো এইখিনি এনেকুৱা ধৰণৰ উদাহৰণে তেওঁ UCC বিৰোধিতা কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে, কংগ্ৰেছে UCC সমৰ্থন কৰিব লাগে, এইদৰে মন্তব্য কৰিছে ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই। ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে এইটো সমৰ্থন কৰিব লাগে, UCC এইখিনি সমৰ্থন কৰা উচিত। আৰু UCC জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব, ডিপ্লৰঞ্জন শৰ্মা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে, নৱনিৰ্বাচিত বিধায়ক, বিজেপি বিধায়ক। তেওঁ কৈছে যে UCC জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব। নেক্সট খবৰ হৈছে, UCC জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ বাবে নতুন দিনৰ শুভাৰম্ভ হ'ব, বিধায়ক পল্লৱ লোচন দাস ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। আজি 27 মে' সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ